আজিৰ পৰা 8 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙা নদী সাংস্কৃতিক উৎসৱ উদযাপন কৰাৰ মানস কৰিছোঁ। আজি প্ৰথম অনুষ্ঠান। আহিলোঁ তাদৰ প্ৰিয় দৰ্শক, আজি এতিয়া আপোনালোকক বিশেষ প্ৰতিবেদন দিব বিচাৰিছোঁ। আজিৰ প্ৰতিবেদনটিত আমি ৰঙা নদী দলঙৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কাৰকাতি পটাহুটি দলং, কাৰকাতি নিৰ্মাণ কৰা পটাহুটি ৰঙা নদীৰ দলঙৰ সমীপতে 2024-25 বৰ্ষত ৰঙা নদী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰায় এসপ্তাহ জুৰি এই সাংস্কৃতিক উৎসৱ চলি থাকিব। আজিৰ তাৰিখৰ পৰা 12 তাৰিখলৈকে এই সাংস্কৃতিক অনুষ্ঠান কাৰকাতি পটাহুটি দলঙৰ সমীপতে এই উৎসৱ চলি থাকিব। ইয়াতে আয়োজক সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। ইয়াত ভাওনা প্ৰদৰ্শন হ'ব, মুখ্য আকৰ্ষণীয় শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান গীতৰ শৰাই আগবঢ়াবৰ কাৰণে এখেতসকলে বিশিষ্ট শিল্পীসকলক নিমন্ত্ৰণ কৰি আনিছে। তাৰ লগতে বিভিন্ন কাৰ্যসূচী নৃত্য গীত আদিৰ অনুষ্ঠান আয়োজন কৰিছে আৰু আলোচনা সত্ৰৰো আয়োজন কৰিছে। ইয়াতে আয়োজক সমিতিৰ হৈ উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি নীল শইকীয়া, সম্পাদক মিণ্টু শইকীয়া, আলোড়ন যুৱ সংঘৰ তৰফৰ পৰা সভাপতি মৃদুল দত্ত, সম্পাদক ভুৱন শইকীয়া একেদৰে জানিবলৈ আমাক দিয়ে যে প্ৰায় এসপ্তাহ জুৰি এই ৰঙা নদী সাংস্কৃতিক উৎসৱ চলি থাকিব। আয়োজক সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক এই 8 দিনীয়া সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছে। ৰঙা নদীৰ সাহিত্যত আমি খুব কষ্ট কৰি এখন সম্পাদনা কৰিছিলোঁ। ইয়াতে ৰঙা নদীৰ বিষয়ত বহু কথা উল্লেখ আছে। অৰণ বৰাদেৱক আলোড়ন যুৱক সংঘৰ সম্পাদক ভুৱন শইকীয়াই এখন ফুলাম গামোচাৰে বৰণ কৰিছে। এই ৰঙা নদীৰ পাৰত উপস্থিত প্ৰতিগৰাকী ৰাইজলৈ মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনসমূহ সুখ সমৃদ্ধিৰে ভৰি পৰক, মংগল হওক, সকলোৰে কুশল হওক, সেয়ে কামনা কৰিছোঁ। আচলতে আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এইকাৰণেই যে এয়া হৈছে ৰঙা নৈ পৰীয়া এক সভ্যতা, যিখন ৰঙা নদী আপোনালোকে দেখি আহিছে, আমিও দেখি আহিছোঁ। কিন্তু আমি ৰঙা নদীৰ নিচেই কাষত নহয় কাৰণে নৈখনৰ প্ৰকৃত ৰূপ, প্ৰকৃত ছবিখন আমি দেখাৰ পৰা বঞ্চিত হৈ আহিছোঁ। কিন্তু আপোনালোক সৌভাগ্যৱান এইকাৰণেই যে এই নৈখনক কেন্দ্ৰ কৰিয়ে আপোনালোকৰ সমাজ, সংস্কৃতি আৰু সভ্যতা গঢ় লৈ উঠিছে। সেইকাৰণে আপোনালোক ধন্য। আৰু এই নদীখনক কেন্দ্ৰ কৰিয়েই এই নৈপৰীয়া ছৈলেন, মিণ্টু, ৰিণ্টুকে আদি কৰি একাংশ পাহুৱাল ডেকাই এই ৰঙা নদীৰ সভ্যতাটোক জীপাল কৰি ৰাখিবৰ বাবে ৰঙা নদী সাংস্কৃতিক উৎসৱ 2024 আৰু 25 আৰম্ভ কৰিছে। ইয়াত নিতান্তই এই বছৰটোৰ এটা যোগাত্মক খবৰ। কাৰণ এখন নদী, আমি কওঁ যে এখন নদীৰ মৃত্যু বা এখন নদীৰ অপমৃত্যু, আচলতে সেই শব্দবোৰ আমি কোৱাৰ পৰা আমি বিৰত থাকিব লাগিব। এইকাৰণেই যে নদী সদায় থাকিব, এই ৰঙা নদী সদায় জীপাল হৈ থাকিব। আৰু এই নৈখনক কেন্দ্ৰ কৰি যি আপোনালোকে এই সভ্যতা গঢ়ি তুলিছে, এই সভ্যতা সদায় চিৰ পৰিচিত হৈ থাকিব। আৰু এই ৰঙা নদীৰ পাৰৰ পৰাই অনেক সপোনে গজালি মেলিব, সেই আশা আমি সকলোৱে কৰোঁ। আৰু সেয়েহেতু মই পুনৰ সেই উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ যে নৈপৰীয়া কৃষ্টি সংস্কৃতিসমূহক লৈ একেলগে একত্ৰিত কৰি এই নৈ পাৰত ৰঙা নদী সাংস্কৃতিক উৎসৱ আয়োজন কৰিছে। নিশ্চিতভাৱে 8 দিনীয়া কাৰ্যসূচীয়ে আপোনালোকৰ বাবে যোগাত্মক কিছু দিশ কঢ়িয়াই আনিব। অসমৰ ৰাইজে গম পাব, লখিমপুৰৰ ৰাইজে গম পাব যে ৰঙা নদীৰ পাৰৰ যি সভ্যতা, সেই সভ্যতা আচলতে জাকত জিলিকা, সেই সভ্যতা চিৰকালৰ বাবে এই ধৰণে জিলিকি থাকিব ৰঙা নদীৰ এই বলুকাত। আৰু এতিয়া আটাইতকৈ এটা ভাল খবৰ বা ভাল কথা আপোনালোকে দেখিছে যে ৰঙা নদীৰ ইপাৰ সিপাৰ সংযোগ কৰি সুন্দৰ এখন পকী দলং হ'ল। আৰু বিশেষকৈ এই দলংখনে আপোনালোকৰ এই সভ্যতাটোক অতি জীপাল কৰিব। কাৰণ ভৰ বাৰিষা যেতিয়া ইপাৰৰ পৰা সিপাৰলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধা হয়, ইঘৰ সিঘৰলৈ যোৱাৰ ক্ষেত্ৰত যি অসুবিধাৰ সৃষ্টি হৈছিল, নিশ্চিতভাৱে এই অসুবিধাসমূহ আজি তাৰিখৰ পৰা নাই। সেয়াও আপোনালোকৰ বাবে এটা ভাল খবৰ। মই পুনৰ কৈছোঁ যে নদী সদায় থাকিব, নদী সদায় ব্ৰহ্মনিমান হৈ থাকিব। হয়, পানীৰ কম বেছি যিটো ধাৰা সেইটো তেনেধৰণে চলি থাকিব। বাৰিষা যেনেধৰণে এই ৰঙা নদীয়ে
বিভীষিকাৰ সৃষ্টি কৰে, কিন্তু খৰালি এই নদীয়ে বহু মানুহৰ ঘৰ চলাৰ এক ব্যৱস্থাও কৰে, কাৰণ নৈ পাৰতে বিভিন্ন ধৰণৰ খেতি বাতিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৃষি কৰ্ম আৰম্ভ হয়, যিসমূহৰ দ্বাৰা আমাৰ কৃষিজীৱী পৰিয়ালসমূহে আমি সুন্দৰকৈ চলিব পাৰোঁ। আৰু তাৰ লগে লগে নৈ পাৰৰ মই পুনৰ কৈছোঁ যে নৈ পাৰত যি সভ্যতা আপোনালোকে গঢ়ি তুলিছে, এই সভ্যতা সদায় জিলিকি থাকিব, আৰু সেই সভ্যতাটো জিলিকাই ৰখাৰ ক্ষেত্ৰত নিশ্চয় যোগাত্মক হ'ব ৰঙা নদী সাংস্কৃতিক উৎসৱ। মিণ্টু, ৰিণ্টু, শৈলেনকে আদি কৰি অন্যান্য যিসকল উদ্যোক্তাই এই পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকক মই পুনৰবাৰ অশেষ ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে ৰঙা নৈ পৰিয়াল এইসকল ৰাইজৰ চিন্তা, কৃষ্টি, সংস্কৃতিক ৰাইজৰ মাজলৈ নিয়াৰ এক সুন্দৰ প্ৰয়াস অদূৰ ভৱিষ্যতৰ দিনসমূহতো যাতে তেওঁলোকে ধাৰাবাহিকতা ৰক্ষা কৰি চলাই থাকে। যেনেধৰণে বিগত বৰ্ষত ৰঙা নদী সাহিত্য উৎসৱ, অৰ্থাৎ সেই সাহিত্য উৎসৱৰ যোগেদি নৈপৰীয়া সাহিত্য সংস্কৃতিক অসমৰ ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ এক প্ৰয়াস কৰা হৈছিল, আৰু তাৰে ফলশ্ৰুতিত ইতিমধ্যে মোৰ হাতত তুলি দিয়া সেই ৰঙা নদী নামৰ যিখন বিশাল কলেবৰৰ গ্ৰন্থ, নিশ্চিতভাৱে সেই গ্ৰন্থত এই নৈপৰীয়া সভ্যতা সংস্কৃতিৰ গোটেই কথাখিনি লিপিবদ্ধ হৈ আছে। আৰু ঠিক তেনেধৰণেই এইবাৰ যেনেধৰণে ৰঙা নদী সাংস্কৃতিক উৎসৱ উদযাপন কৰা হৈছে আজিৰ তাৰিখৰ পৰা, আৰু এই উৎসৱেও আপোনালোকৰ এই ৰঙা নদীপৰীয়া সভ্যতা সংস্কৃতিটোক বিভিন্ন ব্যক্তিৰ মাজলৈ দূৰ দিগন্তলৈকে কঢ়িয়াই লৈ যাব, আৰু অদূৰ ভৱিষ্যতেও আপোনালোকৰ এই সভ্যতা সংস্কৃতি ৰঙা নৈৰ কাষতেই জিলিকি থাকিব। সেয়া আমাৰ পাথেয়, সেয়া আমাৰ আচলতে আমি সেইখিনি আমি কামনা কৰোঁ। আৰু সেই ৰঙা নদী সাংস্কৃতিক উৎসৱ 2024-25 আজিৰ পৰা আৰু আৰম্ভ হৈছে আলোড়ন যুৱ সংঘৰ উদ্যোগত আৰু ৰঙা নদী পৰিয়াল ৰাইজৰ সহযোগত। আজিৰ পৰা আৰম্ভ হৈছে ৰঙা নদী সাংস্কৃতিক উৎসৱ 2024-25। স্থান ৰঙা নদীৰ ওপৰত নৱনিৰ্মিত পকী দলঙৰ অমীপত 5 জানুৱাৰীৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰি 2025 12 জানুৱাৰীলৈকে ৰঙা নদী সাংস্কৃতিক উৎসৱ এসপ্তাহ জুৰি চলি থাকিব। ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ৰঙা নদী আৰ্ট কাইদমেলা আপোনালোকে দেখিব, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, ভাওনা প্ৰদৰ্শন, সংগীতানুষ্ঠান, গ্ৰন্থমেলা, পতাহুতি স্মাৰক গ্ৰন্থ উন্মোচন, পুতলা নাচ, শিল্পৰ প্ৰদৰ্শন, পৰম্পৰাগত খেল ধেমালি, পিকনিক স্পট, নাইট ষ্টে উইথ স্মেল টেণ্ট, সংগীতানুষ্ঠান, মুখ্য আকৰ্ষণ উৎপল নিবিড় আৰু পম্পী প্ৰিয়াৰ গীতৰ শৰাই আগবঢ়াব। গৃহ
2024-25 বৰ্ষত জানুৱাৰী মাহৰ উপলক্ষে ৰঙানদীপৰীয়া ব্যক্তিসকলে ৰঙানদী দলঙৰ সমীপতে সাংস্কৃতিক উৎসৱ অনুষ্ঠিত কৰিছে 8 দিনীয়া কাৰ্যসূচীৰে। এই 8 দিনীয়া কাৰ্যসূচীত আপোনাৰ অনুভৱখিনি আপোনাক ব্যক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই দলংখন ৰঙানদী ফটাউটি দলং এখন দীৰ্ঘদিনীয়া এটা দাবী আছিলে, ৰাজ্যৰ এটা মানে প্ৰয়োজনীয় বস্তু আছিল আৰু শেষত কৈ উঠিল আৰু এইটোৱে দুই পাৰ সংযোগ কৰিছে আৰু ইয়াৰে স্থানীয় শিক্ষিত বিজ্ঞান ব্যক্তিসকলে গোট খাই পেলাই ইয়াতে এই উৎসৱটো আয়োজন কৰিছে। খুব ভাল কথা। এখন অঞ্চলৰ এটা প্ৰচাৰ আৰু প্ৰসাৰ যদি নহয় তেতিয়াহ'লে মানুহে গম নাপায়। গতিকে ৰঙানদীটো এটা নদী বুলিয়ে মানুহে জানে, কিন্তু আজিৰ তাৰিখত ৰঙানদীটো এনেকুৱা মানুহ আছে মানুহে গম পাব। ভাল পদক্ষেপ লৈছে আৰু ৰঙানদীপৰীয়া আমাৰ যিসকল ব্যক্তি আছে ইয়াততো আমাৰ মিচিংসকলক মিচিং জনসাধাৰণ জনগোষ্ঠী ইয়াত ইমান মানে শক্তভাৱে জড়িত হোৱা দেখা নাই। গতিকে আমাৰখিনিয়েও এনেকুৱা ধৰণৰ উৎসৱ পাতিব লাগে বিভিন্ন অঞ্চলত। এতিয়া মানে এই ৰঙানদীখন মানুহৰ আগত জিলিকি উঠি হয়, সেইটোৱে মোৰ কামনা আৰু সকলোকে এই উৎসৱটিলৈ আহি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ। আজিৰে পৰা আপোনালোকে ৰঙানদী দলঙৰ সমীপত সাংস্কৃতিক উৎসৱ আয়োজন কৰিছে। আজি প্ৰথমটো দিন কেইদিনীয়া কাৰ্যসূচীৰে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান ৰঙানদী সাংস্কৃতিক অনুষ্ঠান আপোনালোকে উদযাপন কৰিছে। দিনজোৰা অনুষ্ঠানটোত কি কাৰ্যসূচী লৈছে? আমি আজিৰ পৰা 8 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙানদী সাংস্কৃতিক উৎসৱ উদযাপন কৰাৰ মানস কৰিছোঁ। আজি প্ৰথম অনুষ্ঠান হৈ গৈছে কাইলৈৰ পৰা বিয়লি 2 বজাৰ পৰা সাহিত্য সংস্কৃতি কলা বিষয়ক বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন কৰি, কাৰণ আপোনালোকে জানে গুণোৎসৱ আহি থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তাৰ আগত আহিব নোৱাৰিব। আমাৰ এটা উদ্দেশ্যও হৈছে যে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল যিসকল সাহিত্য সংস্কৃতিত আগবঢ়া তেওঁলোকক আমি চিনাকি কৰি উলিয়াব লাগিব আৰু তেওঁলোকক এখন ক্ষেত্ৰ প্ৰদান কৰিব লাগিব যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে। দ্বিতীয়তে ৰঙানদী সন্দৰ্ভত আমি এনেকুৱা অনুষ্ঠান যে এইবাৰে পাতিছোঁ তেনেকুৱা নহয়। 2019 চনত আমি পাতিছিলোঁ এদিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰঙানদী সাংস্কৃতিক উৎসৱ 2019 আৰু তাত আমি বিভিন্ন ধৰণৰ ৰঙানদী কেন্দ্ৰিক আলোচনা কৰিছিলোঁ, কেইবাখনো আলোচনা সত্ৰ অনুষ্ঠিত কৰিছিলোঁ। ৰঙানদী সন্দৰ্ভত এখন স্মাৰক গ্ৰন্থ 365 পৃষ্ঠাৰ এখন স্মাৰক গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ যাৰ নাম আছিল ৰঙানদী, আৰু সেইখন স্মাৰক গ্ৰন্থ আজিও ৰঙানদী উৎসৱৰ মুকুতামণি হিচাপে জিলিকি আছে। আৰু এতিয়া আমি যিটো অনুষ্ঠান কৰি আছোঁ ইয়াতে এখন স্মাৰক গ্ৰন্থ ওলাব, সেইখনৰ নাম হৈছে ফটাসুটি, কাৰণ এইটো হৈছে ৰঙানদীৰ ফটাসুটি পাৰ। এই ৰঙানদী ফটাসুটি পাৰৰ বহু ইতিহাস আছে, ইতিহাস বিজড়িত বহু কথা আছে। অঞ্চলটিৰ সহস্ৰ মানুহে প্ৰতিদিনে পাৰ হওঁতে যিবোৰ জীয়াতু ভুগিছিলে তাৰ অনেক কাহিনী আছে, এইবোৰ আমি এই গ্ৰন্থখনত সোমোৱাবলৈ যত্ন কৰিছিলোঁ। দ্বিতীয়তে ৰঙানদী কেন্দ্ৰিক যিবোৰ আলোচনা হয় এই আলোচনাবোৰ আমি কৰিব পৰাৰ মানসেৰে এই কামটোত আগবাঢ়িছোঁ। আপোনালোকে জানে যে 90 দশকৰ যিটো ৰঙানদী, 90 দশকৰ ৰঙানদী এতিয়া নাই। 90 দশকত ৰঙানদী যি পানু চঞ্চল গতিৰে গতি কৰিছিল সেই ৰঙানদী এতিয়া মৰাসুঁতিৰ নিচিনা হৈছে। সেই সময়ত গাঁৱৰ পাহুৱাল ডেকাই ঠাউনি নোপোৱা ৰঙানদী এতিয়া এটা 3 বছৰীয়া শিশুৱেও হাফ পেণ্ট পিন্ধি পাৰ হৈ গ'লে পেণ্টত পানীয়ে পেণ্ট কেতিয়াও স্পৰ্শ নকৰে। অৰ্থাৎ ৰঙানদীৰ যি এইটো অৱস্থা, ৰঙানদীপৰীয়া হিচাপে আমি অত্যন্ত দুখ অনুভৱ কৰোঁ। আৰু ৰঙানদীপৰীয়া হিচাপে আমাৰ যি কৰণীয় আছে, নদীখনক লৈ আমি যাতে কিবা এটা কৰিব পাৰোঁ তাৰ বাবে আমি এই নিৰ্দিষ্ট প্ৰচেষ্টা চলাইছোঁ।